নমস্কাৰ, মই উত্তন ভূঞা। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্যৰ এটা নতুন অধ্যায়। সত্যত যি কম সঁচা কম। নিৰ্বাচন সমাপ্ত হৈ গ'ল, ভোটগ্ৰহণ সমাপ্ত হৈ গ'ল, ভোটগ্ৰহণৰ ফলাফল ঘোষণা কৰিবলৈ বাকী। এই মুহূৰ্তত কেইটামান সমষ্টি চৰ্চাৰ মাজলৈ আহিছে। যিকেইটা সমষ্টিত মিত্ৰ দলৰ মাজত সংঘাত সৃষ্টি হৈছে, যিকেইটা সমষ্টিত নিজৰ দলৰ সতীৰ্থই প্ৰাৰ্থীজনক চিপৰাং মাৰিছে, তেনে কেইটাবোৰ সমষ্টিৰ ওপৰত আমি এইকেইদিন বিতংভাৱে আলোচনা কৰিবলৈ চেষ্টা চলাম। প্ৰথমে আমি যিটো সমষ্টিৰ কথা পাতিব বিচাৰিছোঁ, সেই সমষ্টিটোৰ নাম হৈছে কলিয়াবৰ। কলিয়াবৰ অসম গণ পৰিষদৰ সমষ্টি। সমষ্টিটোৰ বিধায়ক হৈছে অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা কেশৱ মহন্ত। পূৰ্বেও বিজেপিৰ সৈতে অগপৰ মিত্ৰতা হৈ আহিছিল। এই সমষ্টিৰ পৰা কেশৱ মহন্ত জিকি আহিছিল। এটা সময়ত এই সমষ্টিটোৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছিল বিজেপিৰ ডিপ্লুৰঞ্জন শৰ্মাই, কিন্তু শেষত ডিপ্লুৰঞ্জন শৰ্মাক এটা সময়ত চামগুৰিৰ প্ৰাৰ্থিত্ব বিজয়ী কৰা হ'ল। এইবাৰ তেওঁক গুৱাহাটীৰ এটা সমষ্টি দিয়া হ'ল। গতিকে নিয়ম অনুসৰি এই সমষ্টিটোত বিজেপিৰ কোনো প্ৰাৰ্থী নাই, কিন্তু এই সমষ্টিটোত বিজেপি আৰু অগপৰ মাজত এইবাৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছে। হয়, আপুনি ঠিকেই শুনিছে। যিটো সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অগপ, বিজেপি আৰু NDAৰ প্ৰাৰ্থীসকলক বিজয়ী কৰিবলৈ দিনে নিশাই ব্যাপক হাৰত নিৰ্বাচনী প্ৰচাৰ চলাইছে, সেইটো সময়তেই কলিয়াবৰ বিধানসভা সমষ্টিত অসম গণ পৰিষদৰ প্ৰাৰ্থী কেশৱ মহন্তক পৰাস্ত কৰিবলৈ বিজেপিৰ একাংশ নেতা তৎপৰ হৈ হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই সমষ্টিটোত প্ৰাৰম্ভিক অৱস্থাত কেশৱ মহন্তক টিকট দিয়াৰ পিছতেই বিজেপিৰ এজন প্ৰাৰ্থী থিয় হৈছিল। প্ৰাৰ্থীজনৰ নাম জিতেন সিং গৌৰ। জিতেন সিং গৌৰ হ'ল কলিয়াবৰ বিজেপি জিলা সমিতিৰ সাধাৰণ সম্পাদক। এই জিতেন্দ্ৰ সিং গৌৰক বিজেপিৰ একাংশ নেতাই আজিৰ প্ৰায় এটা বছৰ পূৰ্বেই বুজাইছিল যে কলিয়াবৰত এইবাৰ চাহ বাগিচাৰ প্ৰাৰ্থী থিয় হ'ব, গতিকে কলিয়াবৰত বিজেপিয়ে নিজা প্ৰাৰ্থী থিয় কৰাব, অগপৰ লগত এইবাৰ মিত্ৰতা নহয়। কোনে এইবোৰ কথা কলিয়াবৰত প্ৰচাৰ চলাইছিল সেই বিষয়ে আমি আপোনালোকৰ লগত পাতিম। নিৰ্বাচনৰ প্ৰায় ৩-৪ মাহৰ পূৰ্বে কলিয়াবৰ বিজেপিৰ জিলা সম্পাদক জিতেন্দ্ৰ সিং গৌৰৰ নেতৃত্বত বিজেপিৰ দল এটাই গুৱাহাটীত আহি কথা পাতিছিল সভাপতি দিলীপ শইকীয়াৰ সৈতে। দিলীপ শইকীয়াই তেওঁলোকক স্পষ্টভাৱে কৈছিল এইবাৰো অগপৰ লগত মিত্ৰতা হ'ব আৰু এই সমষ্টিৰ পৰা অগপই প্ৰতিদ্বন্দ্বিতা কৰিব। তেতিয়া বিজেপিৰ নেতৃত্বই সুধিলে যে যদি অগপৰ লগত প্ৰতিদ্বন্দ্বিতা নহয় বা মিত্ৰতা ভাঙে কি হ'ব? তেতিয়া দিলীপ শইকীয়াই যথেষ্ট আত্মবিশ্বাসী হৈ কৈছিল যে অগপৰ লগত মিত্ৰতা ভাঙিলেও কলিয়াবৰ আৰু বোকাখাটত বিজেপিৰ মিত্ৰতা থাকিবই। অৰ্থাৎ এই সমষ্টিত কোনো ক্ষেত্ৰত আমি বিজেপিক নিদিওঁ, এই সমষ্টিটোত অগপ প্ৰাৰ্থী কেশৱ মহন্ত থাকিব। নিয়ম অনুসৰি তেতিয়াৰ পৰাই বিজেপি কৰ্মীসকলে অগপৰ লগ লাগি বঢ়াইছিল। কিন্তু আচৰিত হ'ব, নিৰ্বাচনৰ 3 মাহৰ আগৰ পৰাই বিজেপিৰ নেতাই এটা নতুন সমান্তৰালভাৱে ৰণনীতি প্ৰস্তুত কৰিছিল। কলিয়াবৰত কেশৱ মহন্তৰ পৰিৱৰ্তে জিতেন সিং গৌৰক প্ৰাৰ্থী হিচাপে লৈ তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ কৰিছিল। বুথ কমিটিৰ নামত বিভিন্ন সভা অনুষ্ঠিত হৈছিল। সেই সভাবোৰত তেওঁলোকে কেতিয়াও কেশৱ মহন্তৰ সমৰ্থনৰ কথা কোৱা নাছিল, তেওঁলোকে জিতেন্দ্ৰ সিং গৌৰৰ কথা কৈছিল, জিতেন সিং গৌৰৰ কথা কৈছিল। আচলতে জিতেন সিং গৌৰৰ নেতৃত্বত এই বিজেপি কৰ্মীসকলক উৎসাহিত কৰাৰ আঁৰৰ ব্যক্তিজন হৈছে কলিয়াবৰ লোকসভা সমষ্টিৰ বিজেপিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা। কামাখ্যা প্ৰসাদ তাছাই বিচাৰিছিল কলিয়াবৰত এইবাৰ অগপৰ পৰিৱৰ্তে জিতেন সিং গৌৰ বিজেপিৰ প্ৰাৰ্থীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰক। এই বিষয়ে দলীয় নেতৃত্বৰ সৈতে কোনো ধৰণৰ আলোচনা নকৰি কলিয়াবৰ সমষ্টিৰ সাংসদগৰাকীয়ে জিতেন সিং গৌৰক বিভিন্ন ধৰণে পৰিচিত কৰি আহিছিল। শেহতীয়া খবৰ মতে নিৰ্বাচনৰ কিছুদিন আগলৈকে জিতেন সিং গৌৰে কৈছিল যে বিজেপিৰ তেওঁই প্ৰাৰ্থী। এটা সময়ত নিৰ্বাচনৰ দিনাংক ঘোষণা কৰা হ'ল, অগপ বিজেপিৰ মিত্ৰতা হ'ল, অগপৰ প্ৰাৰ্থীৰূপে ঘোষণা কৰা হ'ল কেশৱ মহন্তক। এই সমষ্টিটো বিজেপি অগপক এৰি দিয়াৰ কথা ঘোষণা কৰিলে। ইয়াৰ পিছতো বিজেপি কৰ্মীসকল বহি থকা নাছিল। বিশেষকৈ কামাখ্যা প্ৰসাদ তাছাৰ নিৰ্দেশত সমান্তৰালভাৱে বিজেপিয়ে নিজাববীয়াকৈ প্ৰচাৰ চলাইছিল। শুনি আচৰিত হ'ব, মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যেতিয়া কেশৱ মহন্ত গৈছিল, তেতিয়া কেশৱ মহন্তৰ লগত নাছিল বিজেপিৰ এজনো কৰ্মী। কেশৱ মহন্তই অকল অগপ কৰ্মীক লৈ নগাঁৱত মনোনয়ন পত্ৰ দাখিল কৰিবলৈ গৈছিল। ইয়াৰ পিছত বিজেপি কৰ্মীসকলক লৈ জিতেন সিং গৌৰে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যায় নিৰ্দলীয় প্ৰাৰ্থী হিচাপে। পদুম ফুল আছিল তেওঁৰ চিহ্ন, কিন্তু পদুমৰ পৰিৱৰ্তে তেওঁ ফুলকবি প্ৰতীক চিহ্ন হিচাপে লৈছিল, যাতে জনতাই ফুলকবিকেই পদুম বুলি ভাবে। জিতেন সিং গৌৰ লগত আছিল সম্পূৰ্ণ বিজেপি সদস্যসকল। পৰিস্থিতি এনেকুৱা হৈছিল যে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ ফালৰ পৰা এবাৰো জিতেন সিং গৌৰক নিৰ্দেশ দিয়া হোৱা নাছিল যে তুমি বিকল্প প্ৰাৰ্থীৰ বাবে কিয় থিয় দিছা। মনোনয়ন পত্ৰ দাখিল কৰা হ'ল। সমগ্ৰ কলিয়াবৰৰ বিজেপি কৰ্মীসকল নিশ্চিত হ'ল যে আচলতে হয়তো ওপৰৰ পৰা নিৰ্দেশ দিছে যে আমাৰ আচল প্ৰাৰ্থী জিতেন সিং গৌৰহে। জিতেন সিং গৌৰে নিৰ্বাচনী প্ৰচাৰ অভিযানত কি ভাষণ দিছিল সেয়াও শুনক। বিজেপিৰ এটা অংশ কেশৱ মহন্তৰ লগত আছে, আপোনালোকে জানে নহয় জানো? মিত্ৰতা বুলি কিবা কয় আৰু আমাক কৈ আছে বোলে তেওঁলোক বিজেপিৰ পৰা উলিয়াই দিলে। এতিয়া ইয়াত বেলেগ একো কথা নাই, ডুপ্লিকেট আৰু অৰিজিনেল বিজেপিৰ কথা আহিছে। ডুপ্লিকেট বিজেপি কোন আৰু অৰিজিনেল বিজেপি কোন আহিছে নাই? ইয়াত আমি মন কি বাত শুনো নে নুশুনো? আমি
মন কি বাত শুনো নহয় যেতিয়া আগতে আমি মন কি বাত শুনিবলৈ এজিপিৰ মানুহক মাতো তেওঁলোকে কয় এইটো আমাৰ কাম নহয় আমাৰ দলৰ কাম নহয় আৰু এতিয়া কি হৈছে এজিপিয়ে মন কি বাত পাতি আছে তাৰমানে সিহঁতেও বিজেপিত আহিব বিচাৰি আছে আৰু সেইটোৱে হ'ল ডুপ্লিকেট বিজেপি আচলতে এই সমষ্টিটোৰ বাবে কংগ্ৰেছে প্ৰাৰ্থী দিব বিচাৰিছিল কিন্তু হঠাৎ অসম গণ পৰিষদৰ নেতৃত্বৰ সৈতে বুজাবুজি কৰিছিল অখিল গগৈয়ে অসম গণ পৰিষদৰ নেতৃত্বৰ সৈতে বুজাবুজি কৰি কৈছিল যে মই কলিয়াবৰ আৰু বোকাখাট সমষ্টিটো মই কংগ্ৰেছৰ পৰা লৈ আনিম আৰু মই দুইটা সমষ্টিত দুজন দুৰ্বল প্ৰাৰ্থী থিয় কৰাম এই বিষয়ে আমি বিতংভাৱে সত্যত প্ৰতিবেদন প্ৰকাশ কৰিছিলোঁ কাৰ্যত শেষ মুহূৰ্তত অখিল গগৈয়ে ৰাইজৰ দলৰ বাবে টিকট ল'লে কলিয়াবৰ সমষ্টিটো আৰু অখিল গগৈয়ে কেশৱ মহন্তৰ অতিকৈ ঘনিষ্ঠিত এটা সময়ত কংগ্ৰেছৰ পৰা বহিষ্কৃত কংগ্ৰেছ নেতা প্ৰদীপ বৰুৱাক ৰাইজৰ দলৰ প্ৰাৰ্থী হিচাপে টিকট দিলে অৰ্থাৎ ৰাইজৰ দলৰ পৰা কোনো ধৰণৰ যাতে প্ৰতিদ্বন্দ্বিতা নহয় সেই ধৰণৰ বুজাবুজি হৈছিল কেশৱ মহন্তৰ সৈতে কিন্তু এইখিনি সময়তেই বিজেপি কৰ্মীসকলে একত্ৰিত হৈ জিতেন সিং গৌৰক সম্পূৰ্ণৰূপে সঁহাৰি জনালে এনেকুৱা পৰিৱেশৰ সৃষ্টি হৈছিল যে কলিয়াবৰত এতিয়া যুদ্ধ হৈছে বিজেপি অগপ আৰু কংগ্ৰেছৰ মাজত এই সমষ্টিটো আন সমষ্টিতকৈ পৃথক ইয়াত বিজেপি অগপক সহায় কৰা নাই অগপ কৰ্মীও বিজেপিক সহায় কৰা নাই ইয়াত বিজেপি অগপৰ মাজত প্ৰতিদ্বন্দ্বিতা হৈছে নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল কৰি মনোনয়ন প্ৰত্যাহাৰৰ দিন উকলি যোৱাৰ পিছতহে কেশৱ মহন্তৰ অভিযোগৰ ভিত্তিত শেষ মুহূৰ্তত বিজেপিয়ে এই জিতেন সিং গৌৰক বিজেপিৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰে কিন্তু তৎসত্ত্বেও বিজেপি কৰ্মীসকল জিতেন সিং গৌৰৰ সৈতে লাগি আহিছিল এইখিনি সময়তে অভিযোগ আহিছে বৰহমপুৰৰ বিধায়ক জিতু গোস্বামীৰ বিৰুদ্ধে একাংশ অগপ কৰ্মীয়ে অভিযোগ কৰে কলিয়াবৰত কেশৱ মহন্তক পৰাস্ত কৰিবলৈ তৎপৰ হৈ পৰিছিল এই জিতু গোস্বামী জিতেন সিং গৌৰক নিৰ্বাচনত আৰ্থিকভাৱে সহায় কৰিছিল জিতু গোস্বামী যাৰ পৰিণতিত জিতেন সিং গৌৰে নিৰ্দলীয় প্ৰাৰ্থীৰ ৰূপে ব্যাপক হাৰত ধন ব্যয় কৰিছিল তেওঁক কামাখ্যা প্ৰসাদ তাছাই সহায় কৰাৰ লগতে জিতু গোস্বামীয়ে সহায় কৰাৰ ফলত জিতেন সিং গৌৰ যথেষ্ট শক্তিশালী হৈ পৰিছিল আমবাৰী লাওখোৱাকে ধৰি কেইবাটাও পঞ্চায়তত বিজেপি কৰ্মীসকলে ভাবিছিল যে তেওঁলোকৰ প্ৰাৰ্থী কেশৱ মহন্ত নহয় তেওঁলোকৰ প্ৰাৰ্থী জিতেন সিং গৌৰহে শেষ মুহূৰ্তত এই বিষয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অৱগত কৰে কেশৱ মহন্তই যাৰ পৰিণতিত হিমন্ত বিশ্ব শৰ্মাই সেই অঞ্চলটোত দুখনকৈ নিৰ্বাচনী সভা অংশগ্ৰহণ কৰিবলগীয়া হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক কলিয়াবৰলৈ মাতি অনা হয় অমিত শ্বাহে যি সভাত আছিল বা হিমন্ত বিশ্বৰ সভাত স্পষ্টভাৱে কোৱা হ'ল যে বিজেপিৰ প্ৰাৰ্থী এইবাৰ আমাৰ কেশৱ মহন্তহে জিতেন সিং গৌৰ নহয় কিন্তু জিতেন সিং গৌৰে বিভিন্ন সভাই সমিতিয়ে প্ৰচাৰ কৰি আছিল বিজেপিৰ আচল প্ৰাৰ্থী তেওঁহে মোদীজীৰ যিটো সপোন প্ৰতিটো দুৱাৰে দুৱাৰে পদূলিয়ে পদূলিয়ে সুশাসন প্ৰতিষ্ঠা হ'ব লাগিব আমি যিটো ইয়াত দেখা নাই এতিয়াও মণ্ডল অফিচলৈ গ'লে পইচা দিবলগীয়া হয় এতিয়াও ব্লকলৈ গ'লে পইচা দিবলগীয়া হয় এতিয়াও বিভিন্ন অফিচলৈ গ'লে পইচা দিবলগীয়া হয় বিজেপি এইটো নীতি নহয় আৰু সুশাসন আমি নীতি ইয়াত প্ৰতিষ্ঠা কৰিব লাগিব যাতে ৰাইজৰ কিবা অভাৱ অভিযোগ হ'লে অফিচত যোৱাৰ লগে লগে যাতে অফিচাৰজনে উঠি ৰাইজৰ কাম যাতে কৰি দিয়ে এনেকুৱা সুশাসন প্ৰতিষ্ঠা কৰিবৰ কাৰণে আজি আমি সংকল্পবদ্ধ হৈছো আৰু আজি এজন জিতেন গৌৰ বিধায়ক নহয় প্ৰত্যেকজন ভাৰতীয় জনতা পাৰ্টীক ভাল পোৱা একোজন কাৰ্যকৰ্তা প্ৰত্যেকজন ভাৰতীয় জনতা পাৰ্টী নৰেন্দ্ৰ মোদী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপিৰ যি নীতি আদৰ্শ আমাৰ চৰ্দাৰ প্ৰয়াত ভাৰত ৰত্ন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ যি সপোন যি আদৰ্শ তাক কলিয়াবৰত চিৰদিনৰ কাৰণে প্ৰতিষ্ঠা হ'বৰ কাৰণে কৰিবৰ কাৰণে প্ৰত্যেকজন ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাই ইয়াত ইলেকশ্যনত অৱতীৰ্ণ হৈছো বাস্তৱ সত্যটো হ'ল কলিয়াবৰ বিধানসভা সমষ্টিত এইবাৰ যুঁজ হৈছে অসম গণ পৰিষদ আৰু বিজেপিৰ মাজত অখিল গগৈ লুৰিণজ্যোতি গগৈকে ধৰি বিভিন্ন নেতাই অসম গণ পৰিষদৰ ভিত্তি নাই অসম গণ পৰিষদৰ আঞ্চলিকতাবাদ শেষ হৈ গৈছিল বুলি অভিযোগ কৰি আহিছে এইবাৰ কলিয়াবৰত প্ৰমাণিত হ'ব অসম গণ পৰিষদৰ শক্তি আছে নে নাই কলিয়াবৰত অসম গণ পৰিষদে বিজেপিৰ লগত পোনে পোনে যুদ্ধ কৰিছে কলিয়াবৰ বিধানসভা সমষ্টিত মূল সাংসদজন কামাখ্যা প্ৰসাদ তাছা যদিও শুনি আচৰিত হ'ব এদিনো কেশৱ মহন্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ কামাখ্যা প্ৰসাদ তাছা কলিয়াবৰলৈ নাহিল মাত্ৰ অমিত শ্বাহ অহা সভাখনত প্ৰট'কল হিচাপে স্থানীয় সাংসদ হিচাপে তেওঁ সভাত মাত্ৰ উপস্থিত আছিল মুখ্যমন্ত্ৰী সভাত মাত্ৰ উপস্থিত আছিল কিন্তু তাছাই কোনো ধৰণৰ সহায় কৰা নাছিল কেশৱ মহন্তক এনে পৰিৱেশ পৰিস্থিতিৰ মাজত কেশৱ মহন্তই জিতেন সিং গৌৰৰ সৈতে যুঁজিছে গতিকে স্বাভাৱিকতেই সমষ্টিৰ ফলাফল কি হ'ব সেয়া লক্ষণীয় হ'ব
কেশৱ মহন্তই দাবী কৰে তেওঁ জিকিব। আমাৰ হাততো যিবোৰ তথ্য আহিছে যে কেশৱ মহন্ত যথেষ্ট ভাল ভোটত জিকিব। কেশৱ মহন্তই প্ৰমাণ কৰিব যে অগপতকৈ বিজেপি কোনো গুণে কম নহয়। কলিয়াবৰত বিজেপিক অগপই পৰাভূত কৰিবলৈ সক্ষম হ'ব, এনে ধাৰণা কেশৱ মহন্তই দিব বিচাৰিব। কিন্তু এই মুহূৰ্তত আমাৰ প্ৰশ্ন হৈছে, ইমানবোৰ কথা জানিও বিজেপিয়ে নীৰৱতা অৱলম্বন কৰিছিল কিয়? কামাখ্যা প্ৰসাদ তাছাক কঠোৰ নিৰ্দেশনা জাৰি কৰা হোৱা নাছিল কিয় জিতেন্দ্ৰ সিং গৌৰক বহুৱাবলৈ? জিতেন্দ্ৰ সিং গৌৰৰ আঁৰত বিজেপিৰ কোন কোন নেতা আছিল? এই সমগ্ৰ বিষয়টো তদন্ত কৰাটো অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে। এই ভিডিঅ' সংক্ৰান্তত আপুনি আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত লিখিব পাৰিব। ধন্যবাদ।